আমি হাজিৰা কৰা মানুহ আমি কেনেকৈ জীয়াই থাকিম? হাজিৰা বাজা কৰি গাঁৱতে যিখন খেতি আছিলে তাকো মাৰি লৈ গ'ল। ক'ত আছো ক'ত শুইছো ক'ত সেইবিলাক যাতে চাই যায়হি আৰু। আমি কি খাম, কেনেকৈ থাকিম, আমাৰ ল'ৰা ছোৱালীবোৰৰ কি হ'ব? এবাৰ মাত্ৰ খবৰ লওক আমাৰ বিধায়ক বিশ্বজিৎ ফুকনে। যাতে আমাক খবৰ লয় বিধায়কেও আহি চাই যায় আমাৰ পৰিস্থিতিবিলাক কেনেকৈ আছোঁ ল'ৰা ছোৱালী। এতিয়ালৈকে কোনো অহা নাই। সকলোৱে যাতে আহি চাই যায়হি আমাক, আমি কি পৰিস্থিতিত আছোঁ, কেনেকৈ আছোঁ, খাইছোঁ ক'ত, আছোঁ ক'ত, শুইছোঁ ক'ত, সেইবিলাক যাতে চাই যায়হি আৰু। খাই চাউল পাত নাই, এয়া দিছে, এয়া ভাত খাব নোৱাৰোঁ। সেই দাদাজনৰ ঘৰতে খাই বৈ আছোঁ। গৰু ছাগলী তাৰমানে একদম থাকিবলৈ জেগা নাই। অকণমানি ল'ৰা ছোৱালীবোৰো এতিয়া ঘৰে ঘৰে থাকিব। ভোটৰ সময় আহিলে জনপ্ৰতিনিধিয়ে ঘৰে ঘৰে ফুৰে, বিপদৰ সময়ত কিয় কোনো নাহে? কিন্তু এই ভোটৰ সময় আহিলে ঘৰে ঘৰে ঘূৰে, কিন্তু এই বিপদৰ টাইমত কোনো এজনক আমি দেখি পোৱা নাই। ভাতমুঠি যোগাৰ কৰিবলৈও চিন্তাত পৰিব লগা হৈছে। সেই দাদাজনৰ ঘৰতে খাই বৈ আছোঁ। এনেকৈ কান্দোনত ভাঙি পৰিছে সৰুপথাৰ সমষ্টিৰ এখন গাঁৱৰ ৰাইজ। আমাৰ খবৰ ল'বলৈও কোনো অহাই নাই। গাঁওবুঢ়া আহিছিলে কালি ৰাতিপুৱা বেলাতে খবৰ ল'বলৈ, তাৰ বিনিময়ত বাৰু বেলেগ কোনো অহা নাই। যোৱাবাৰ প্ৰশাসন আহি আমাক খোৱা সামগ্ৰীৰ নামত পচা চাউল, বেয়া মিঠাতেল আৰু নিমখ দি গ'ল। যোৱাবাৰ চাউল এয়া দিছিলে, এয়া চাউল দিছিলে, এয়া চাউলৰ ভাত আমি খাব নোৱাৰোঁ। একদম কোমল আৰু ফেটফেটা হৈ যায়, গোন্ধ এটা আছে। 5জনত 9 কেজিকৈ দিছিলে। 9 কেজি মানে ওজন হিচাপে নহয়, জাৰ চিষ্টেমত দিছিলে। কিন্তু সেইটো আমি পালাত বা হেৰিয়াত আমাক জুখি দিয়া নাই। মগে দিছে বা জাৰে দিছে, তেনেকৈ দিছে। 1 পেটি নিমখ দুঘৰক ভাগ কৰি ল'বলৈ দিছে। 200 গ্ৰামৰ বটল 2টা দিছে। তাৰ প্ৰতি যদি আমাক আধা লিটাৰ মিঠাতেল দি দিলেহেঁতেন, একেটাই নহয় জানো? আধা লিটাৰ মিঠাতেলে আমাৰ এতিয়া 200 গ্ৰামৰ বটল 2টাত দিয়াত থাকি আমাক আধা লিটাৰ মিঠাতেল যদি একেকোবে দি দিলেহেঁতেন, একো অথলে নাযায় নহয়। চৰকাৰৰ ধনহে, কাৰো ৰাইজৰ ধন নহয় নহয়। কিবা এটা কৰক বিধায়ক মহোদয়। নিপকুৰ প্ৰজেক্টত পানী খুলি দিয়াৰ ফলত বানৰ কবলত সৰুপথাৰ সমষ্টিৰ আমগুৰি বছাপথাৰ গাঁওবাসী। মেঘৰ যদি পানী খুলিছিলে অলপ অলপকৈ আগতে যদি খুলি থাকিলেহেঁতেন, তেতিয়া ইমান হাৰাশাস্তি নহ'লেহেঁতেন নহয় মানুহবিলাকৰ। এতিয়া একেলগে খুলি দিছে, এতিয়া কোনোফালে যাবলৈ মানে উপায় নাই আমাৰ। ল'ৰা ছোৱালী ক'ত কেনেকৈ পঠিয়াবলগীয়া হৈছে ক'লে আমি নিজে ক'ম। মূৰে কপালে হাত দি কান্দোনত ভাঙি পৰিছে আমগুৰি বছাপথাৰ গাঁওবাসী। ভাতমুঠি যোগাৰ কৰিবলৈ চিন্তা হৈ আছে। হাজিৰা বাজা কৰি গাঁৱতে যিখন খেতি আছিলে তাকো মাৰি লৈ গ'ল। এয়া হৈছে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ আমগুৰি বছাপথাৰ গাঁৱৰ দৃশ্য। চাওক কি ধৰণে দৈয়াং নদীৰ নাগালেণ্ডস্থিত নিপকুৰ প্ৰজেক্টত পানী খুলি দিয়াৰ ফলত বানৰ কবলত পৰিব লগা হৈছে বৃহত্তৰ অঞ্চলবাসী। দৈয়াং নদীৰ পানীৰ কবলত পৰিছে প্ৰায় শতাধিক ঘৰৰ পৰিয়াল। হাজাৰ বিঘা মাটি জলমগ্ন হৈ পৰিছে, নষ্ট হৈছে খেতিপথাৰ। ঘৰ বাৰী সকলোতে পানী সোমাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। তাতোকৈ ডাঙৰ কথা, এমুঠি অন্নৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে বন্যাৰ্তই। তদুপৰি মানুহ গৰু সকলোৱে একেলগে নিশা পাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। কিন্তু ইমানৰ পিছতো বন্যাৰ্তৰ দুখ দুৰ্দশা বুজিবলৈ সময় নাই জনপ্ৰতিনিধিৰ, খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ, সময় নাই প্ৰশাসনৰ। জানিব পৰা মতে কিছুদিন পূৰ্বে হোৱা বানৰ সময়তো বান সাহায্যৰ নামত প্ৰশাসনে কেৱল মাত্ৰ পচা চাউল, নিমখ আৰু মিঠাতেল দিয়েই দায়িত্ব সামৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ পৰিছে এইসকল বন্যাৰ্ত। আজি এসপ্তাহ আগত পানী সোমাই গৈছিলে, সোমাই আমাৰ চোতালৰ পানী ওলাই নগ'লে, আকৌ আহিলে। এতিয়া আমি কালি ৰাতিৰ পৰা এই বাঁহজোপা তলত বহিলোঁ, তাৰপৰা ওচৰৰ দাদা এজনে আহি আমাক নিলেহি। এতিয়ালৈকে আমাক কোনো প্ৰশাসনে বা অন্য কোনো মানুহে খবৰ খাতি একো লোৱা নাই, খাবলৈ ববলৈ একো দিয়া নাই আমাক। যোৱাবাৰত চাউল এয়া দিছিলে, এয়া চাউল দিছিলে, এয়া চাউলৰ ভাত আমি খাব নোৱাৰোঁ। একদম কোমল আৰু ফেটফেটা হৈ যায়, গোন্ধ এটা আছে। 5জনত 9 কেজিকৈ দিছিলে। 9 কেজি মানে ওজন হিচাপে নহয়, জাৰ চিষ্টেমত দিছিলে। কিন্তু সেইটো আমি পালাত বা হেৰিয়াত আমাক জুখি দিয়া নাই। মগে দিছে বা জাৰে দিছে, তেনেকৈ দিছে। 1 পেটি নিমখ দুঘৰক ভাগ কৰি ল'বলৈ দিছে। 200 গ্ৰামৰ বটল 2টা দিছে। তাৰ প্ৰতি যদি আমাক আধা লিটাৰ মিঠাতেল দি দিলেহেঁতেন, একেটাই নহয় জানো? আধা লিটাৰ মিঠাতেলে আমাৰ এতিয়া 200 গ্ৰামৰ বটল 2টাত দিয়াত থাকি আমাক আধা লিটাৰ মিঠাতেল যদি একেকোবে দি দিলেহেঁতেন, একো অথলে নাযায় নহয়। চৰকাৰৰ ধনহে, কাৰো ৰাইজৰ ধন নহয় নহয়।
এতিয়া আমি মিঠাতেলৰ বটল সেয়াতে থৈ দিছোঁ, খাব নোৱাৰি। এতিয়া ওচৰৰ দাদা এজনৰ ঘৰতে ভাত পানী খাই, চাউল পাত নাই, এয়া দিছে, এয়া ভাত খাব নোৱাৰোঁ। সেই দাদাজনৰ ঘৰতে খাই বৈ আছোঁ। গৰু ছাগলী তাৰমানে একদম থাকিবলৈ জেগা নাই। অকণমানি ল'ৰা ছোৱালীবোৰ লৈ এতিয়া ঘৰে ঘৰে থাকি ফুৰিবলগীয়া হৈছে। নেপকৈ যদি পানী খুলিছিলে, অলপ অলপকৈ আগতে যদি খুলি থাকিলে তেতিয়া ইমান হাৰাশাস্তি নহ'লেহেঁতেন নহয় মানুহবিলাকৰ। এতিয়া একেলগে খুলি দিছে, এতিয়া কোনোফালে যাবলৈ মানে উপায় নাই আমাৰ। ল'ৰা ছোৱালী ক'ত কেনেকৈ পঠিয়াবলগীয়া হৈছে ক'লে আমি নিজে গম নাপাওঁ। ঘৰখনৰ বস্তু একো নাই, আমগুৰি বচা উঠা পৰে। খেতি বাতি যি অকণমান আছিলে, আমি হাজিৰা কৰি খোৱা মানুহ, মালিকে পাণ পাৰি কৰি হাজিৰা মাজিৰা কৰি খাওঁ। এতিয়া যিকণ খেতি আছিলে তাকো মাৰি লৈ গ'ল। ক'বলৈ মানে একদম ভাষা নাইকিয়া হৈ গৈছে। কোনো অহা নাই। গাঁওবুঢ়া আহিছিলে কালি ৰাতিপুৱা বেলাতে খবৰ ল'বলৈ, তাৰ বিনিময়ত বাৰু বেলেগ কোনো অহা নাই। বেলেগ মানুহ কোনোৱে নাই অহা আৰু। তাকে কৈছোঁ মই ৰাইজক যাতে আহি প্ৰশাসনেও হওক বা অন্য ভাৰত চৰকাৰে হওক, হিমন্ত শৰ্মাই হওক, যাতে আমাক খবৰ লয়। বিধায়কেও আহি চাই যায় আমাৰ পৰিস্থিতিবিলাক কেনেকৈ আছোঁ, ল'ৰা ছোৱালী এতিয়ালৈকে কোনো অহা নাই। সকলোৱে যাতে আহি চাই যায়হি আমাক, আমি কি পৰিস্থিতিত আছোঁ, কেনেকৈ আছোঁ, খাইছোঁ ক'ত, আছোঁ ক'ত, শুইছোঁ ক'ত, সেইবিলাক যাতে চাই যায়হি আৰু। মই ইয়াকে কৈছোঁ আৰু। অসম হয়, আমাৰ ইয়াত আজি এসপ্তাহ আগতে প্ৰায় পানী হৈ গৈছিল, কিন্তু এতিয়া পুনৰ দেখা গৈছে যোৱাবাৰতকৈ পানী বাঢ়িছে। আমাৰ ৰাইজৰ বৃহৎ আলৈ আথানি হৈছে বৰ্তমান ইয়াত থকা ঘৰ। আৰু ডাঙৰ কথা মানে আজিলৈকে আমি কোনো আমাৰ পঞ্চায়তৰ মানুহে হওক বা মন্ত্ৰী এম এল এ হওক কাকো ইয়াত দেখি পোৱা নাই। কিন্তু এই ভোটৰ সময় আহিলে ঘৰে ঘৰে ঘূৰে, কিন্তু এই বিপদৰ টাইমত কোনো এজনক আমি দেখি পোৱা নাই। এই বৰ দুখৰ বিষয় হৈছে বৰ্তমানলৈকে। আৰু কি ক'ম, আমি এতিয়া নিজে ভাতমুঠি যোগাৰ কৰিবলৈ চিন্তা হৈ আছে। ভালদৰে নুশুকালে, কিছুমান জেগাত দ জেগাত আছিলেই, কিছুমান দুই এঘৰ যি ঘৰ মানে বুৰিছিল, তেওঁলোকে ভেটিবিলাক শুকাইছিলে, সোমাবলৈ নাপালেই, আকৌ বুঢ়াই গ'ল বাৰু। এতিয়া ক'বলৈ ভাষা নাই আৰু আমাৰ মুখৰ পৰা। নাই বাঢ়ি আছে পানী বৰ্তমান। এতিয়া এই পানী হোৱাৰ পিছত এতিয়া কোনোবা খবৰ ল'বলৈ আহিছিলে নেকি, গাঁওবুঢ়া বা অন্য কোনোবা? তেওঁলোকে মাত্ৰ খবৰ লৈ গৈছে, বিশেষ একো কৰা নাই। একো দিয়া নাই ৰিলিফ? নাই। এই দেখিছে এতিয়া গৰুবিলাক ক'ৰপৰা এই কলগছ চলগছ কিবা কিবি কাটি কৰি আনি পানী মাজৰ পৰা আনি কৰি দিছে ৰাইজে। নাই, একদম বৃহৎ তেওঁলোকে মানে কি চিন্তা কৰিছে নাজানো, আমি আৰু উপায় নাই, আমাৰ চিন্তা কৰিবলৈ উপায় নাই। কিমানটা পৰিয়াল আপোনালোকৰ এতিয়া বানত ডুবি আছে বৰ্তমান আপোনালোকৰ গাঁওখনত? আমাৰ গাঁওখনত 50 ঘৰ পাৰ হ'ব সম্ভৱ। মই মানে আমাৰ এইডোখৰতে আমিতো ইফাল ঘূৰিবলৈ সময় নাই। ইফালে শুনিছোঁ যে পানী ডুবিছে, ইফালেও শুনিছোঁ ডুবি আছে। আমি এইবিলাক গাঁওবুঢ়া আহিলেহে সঠিককৈ হেৰি কৰিব পাৰিম, কাৰণ আমিতো নিজে ডুবি আছোঁ বৰ্তমান। এইডোখৰতে 15 ঘৰমান আছে, আকৌ এইটো ৰাস্তাটো ইপাৰে আছে, 50 ঘৰমান হ'ব। কিমান মাটি হ'ব বাৰু? খেতি মাটিটো যোৱাবাৰতকৈ এবাৰ যথেষ্ট বাঢ়িছে। যোৱাবাৰ 600-700 বিঘা আছিলে, সকলো মাৰিলেই। এইবাৰ আৰু অলপ বাঢ়িব কিজানি, যিবিলাক তাতকৈ ওপৰত আছিল সেইবিলাকো মাৰিব আৰু পানীটোতো বাঢ়ি আছে। হয়, এইবাৰ 1000 বিঘা চুব পাৰে কিজানি। আৰু খেতি মাটি ইয়াৰ পৰা নাই আৰু বুলি ধৰিব পাৰি, অকল যিবিলাক ওপৰত আছিলে সেই চাপৰিৰ ওপৰত থকাখিনিয়ে থাকিব। বাকী সকলো খেতি কৃষি মানুহে আৰু কি কৰি চলে এইটো। প্ৰশ্ন হৈছে, কিয় বিপদৰ সময়ত দায়বদ্ধ নহয় ধনশিৰি মহকুমা প্ৰশাসন নতুবা জনপ্ৰতিনিধি? কিয় বন্যাৰ্তক বাৰম্বাৰ অৱহেলা কৰা হয়? কিয় বানৰী বিভীষিকাৰ সময়ত কান্দিব লগা হৈছে এইসকল বন্যাৰ্তক? নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।